Hello guys, good morning. কি খবৰ আপোনালোকৰ? পিছে আজি হৈছে সৰস্বতী পূজা। এইফালে পুৰা ৰেডি হৈছোঁ একদম ওলাই মেলি। মই পিছে ঘৰত ওলোৱা নাই, এইফালে মাহীহঁতৰ ঘৰতে ওলালোঁ ধুনীয়াকৈ। মানে কি ইহঁতৰো আছে ন স্কুলত একেলগে চলি, তেনেকৈ একেলগে যাম, শংকৰদেৱত যাম। আমাৰ যিহেতু ডাঙৰ বাবু গৈছে স্কুলত, কিন্তু মই আজি ডাঙৰ বাবু স্কুলত নাযাওঁ, বাবু অকলে গৈছে। এতিয়া সৰু বাবুক যিহেতু এইবাৰ এডমিশ্যন কৰি দিছোঁ, সৰু বাবুৰ আজি প্ৰথমটো সৰস্বতী পূজা হয়, এইবাৰে ফাৰ্ষ্ট, সেইটোৰ কাৰণে যাব ওলাইছোঁ। এতিয়া ধুনুকো ওলাই দিলোঁ, ইয়াতে আছে। আৰু ইহঁতৰ যিহেতু শংকৰদেৱত একেলগে পঢ়ে, মাহীহঁতৰো মানে কি বোৱাৰীৰ চলিকেইটা সিহঁতৰ ওলাইছে, আৰু ময়ো ইহঁতৰ লগতে যাম বুলি ভাবিছোঁ, ময়ো ওলাইছোঁ। বলক তেতিয়াহ'লে আপোনালোককো লৈ যাওঁ। আমাৰ ধনুৰ প্ৰথম আজি সৰস্বতী পূজা, কেনেকৈ কি কৰোঁ আৰু স্কুলখনত দেখুৱাম, আপোনালোকে বলক মোৰ লগত একেলগে। আৰু পিছে সকলোকে মোৰ ফালৰ পৰাই হেপ্পী সৰস্বতী পূজা। আৰু বহুত দিন ভিডিঅ' দিয়া নাই, আজি ভিডিঅ' এটা বনাব লৈছোঁ, মোবাইলটো হাতত তুলি। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ, আৰু ভিডিঅ'টো কেনেকুৱা পাই চাইখিনি জনাবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বলক তেতিয়াহ'লে যাই আহি পালোঁ ধনুৰ স্কুলখন, এইফালে গেটখন। এতিয়া বলক ভিতৰত আমি ধুনীয়াকৈ সোমাই যাওঁ। স্কুল আহি পাই প্ৰথমতে ধুনীয়াকৈ সৰস্বতী মাক ধুনীয়াকৈ ধুনীয়াকৈ সেৱা কৰালোঁ। এইফালে আহি গ'লোঁ ল'ৰা ছোৱালীবিলাকৰ গাইছ। এইফালে এতিয়া আহি গ'লোঁ পিছফালে, স্কুলখনৰ পিছফালে আহি গ'লোঁ ফিল্ডখনত ধুনীয়াকৈ বহি লৈছোঁ। মানে এতিয়া ধুনীয়াকৈ খিচাৰি খাম, আধা আধি খোৱা হ'লেই বাৰু আমি 3 নম্বৰত আহিছোঁ এইফালে ধুনুৰ পৰা আইচক্ৰীম লৈ একদম আইচক্ৰীম খোৱাতহে ব্যস্ত। আৰু এতিয়া ধুনীয়াকৈ খিচাৰি খাওঁ, আপোনালোকে চাই থাকক। আৰু আপোনালোকে খিচাৰি খালে জনাব। খিচাৰি পিছে বহুত বেছি টেষ্টি হৈছিলে। এইফালে ভাবিলোঁ খিচাৰি খাই দুকপিমান ফটো মাৰোঁ। এইফালে পূৰা ৰেডি হৈছে ফটো উঠিবৰ কাৰণে একদম। এইফালে পূৰা একদম মানে ফটো উঠিব। আৰু এতিয়া লগতে কেইকপিমান ফটো উঠিলোঁ, লগতে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ ফটো কেইকপি। আৰু সৰস্বতী বুলি ক'লেতো আৰু কিনো, ধুনীয়াকৈ যিহেতু সাজি পাৰি আহিছোঁ, সেইটো কাৰণে দুকপিমানটো ফটো উঠিব লাগিবই না কি কয়। সেইটো কাৰণে 2 কপিমান ফটো উঠিলোঁ, ময়ো উঠিলোঁ, সিহঁতেও উঠিলে, তেনেকৈ আপোনালোকৰ মাজত দি দিলোঁ, আপোনালোকে চাব। আৰু এই সৰস্বতী পূজাৰ পৰাই বিদায় মাগিছোঁ দেই।